ক্লাস 9 ছাত্ৰসকলক নমস্কাৰ। আজি মই তোমালোকক জেনেৰেল মেথছৰ চেপ্টাৰ 2 বহুপদ পলিনোমিয়েলছ এই চেপ্টাৰটোৰ পৰা কিছুমান মই দৰকাৰী এমসিকিউ বুজাই দিম। তেছোৱা এই এমসিকিউটো এটা অশূন্য ধ্ৰুৱক বহুপদৰ মাত্ৰা হ'ল। ইয়াতে চাৰিটা অপচন আছে। ইয়াত আছে 1, বিত আছে 0, চি 2, ডিত আছে 3। তে প্ৰথম তুমি জানিব লাগিব বহুপদৰ মাত্ৰা। এটা বহুপদৰ চলকৰ সৰ্বোচ্চ ঘাতক বহুপদৰ মাত্ৰা বোলে। যেনে চোৱাটো x³ - x² + 2 এইটো এটা বহুপদ। এইটো হ'ব ত্ৰিঘাত বহুপদ, যেহেতু চলকৰ সৰ্বোচ্চ ঘাত ইয়াতে কি আছে 3 আছে। এই বহুপদটোৰ মাত্ৰা হ'ব 3। তেছোৱা এই বহুপদটোৰ সৰ্বোচ্চ ঘাত 3 হ'ব। ইয়াতে চোৱা 2 আছে, ইয়াতে 3 আছে, গতিকে সৰ্বোচ্চ ঘাত 3 হ'ব। ভালো বুজি। এতিয়া আহিল আমাৰ অশূন্য ধ্ৰুৱক বহুপদ। এতিয়া আমি সংখ্যাবোৰক ধ্ৰুৱক পদ হিচাপে ব্যৱহাৰ কৰোঁ আৰু যিবোৰ সংখ্যাৰ মান শূন্য নহয় সেইবোৰক আমি কম অশূন্য ধ্ৰুৱক পদ। এতিয়া চোৱা 6 হ'ল এটা অশূন্য ধ্ৰুৱক বহুপদ আৰু 6 আমি এনেদৰে লিখিব পাৰোঁ। 6 লিখিব পাৰিবা 6x⁻⁴ আমি 0 দিলোঁ ৰূপত আমি লিখিব পাৰোঁ। সেয়ে xৰ ঘাত চোৱা কি আছে 0। গতিকে অশূন্য ধ্ৰুৱক বহুপদৰ মাত্ৰা হ'ব 0। পালা বুজি। অপশ্যন বি। তেনেকৈ তুমি চাব পাৰিবা 2টো এটা অশূন্য ধ্ৰুৱক বহুপদ। ইয়াক লিখিব পাৰিবা এনেকৈ। গতিকে অশূন্য ধ্ৰুৱক বহুপদ 2ৰ মাত্ৰা হ'ব 0। ভালো বুজি। যেনেকৈ আমি 6ৰ 0 পালোঁ, 2ৰো পাবা তেনেকৈ 0, তেনেকৈ 3ৰো পাবা। 3টোক তুমি এনেদৰে লিখিব পাৰিবা। গতিকে চোৱা এতিয়া অশূন্য ধ্ৰুৱক পদৰ মাত্ৰা হ'ব 0। বুজি পালা নিশ্চয়। এই কুৱেশ্যনটো চোৱা, তলৰ কোনটো ৰৈখিক বহুপদ? অপশ্যন এত আছে x+1, বিত আছে x² + 1, চিত আছে 2, ডিত আছে x³ + 1। তে তুমি জানিব লাগিব ৰৈখিক বহুপদ। চোৱা ৰৈখিক বহুপদ এক মাত্ৰাযুক্ত বহুপদক ৰৈখিক বহুপদ বোলে। নাইবা আমি এনেকৈ ক'ব পাৰোঁ, যিবোৰ বহুপদ ৰাশিৰ চলকৰ উচ্চতম ঘাত 1 সেইবোৰ বহুপদ ৰাশিক আমি কম ৰৈখিক বহুপদ। তাৰপিছত চাবা ৰৈখিক বহুপদৰ সাধাৰণ আৰ্হি আমি এনেদৰে প্ৰকাশ কৰিম ax + b আৰু ইয়াত আমাৰ কি থাকিব a ≠ 0। চাবা সাধাৰণ আৰ্হিটো হ'ব ax + b a ≠ 0। কণ্ডিশ্যনটো থাকিব a ≠ 0। a 0 হ'ব নোৱাৰে। a 0 হ'লে এইটো ৰৈখিক বহুপদ হৈ নাথাকিব। আৰু তোমাৰ থাকিব a, b এই দুটা হ'ব বাস্তৱ সংখ্যা। ভালো বুজি। এতিয়া চোৱা xত ইয়াতে 1 আছে। যিবোৰ বহুপদ ৰাশিৰ চলকৰ উচ্চতম ঘাত 1 তাক আমি ৰৈখিক বহুপদ বুলি কম। নাইবা এনেকৈ তুমি ক'ব পাৰিবা এক মাত্ৰাযুক্ত বহুপদক ৰৈখিক বহুপদ বোলে। এতিয়া চাবা
2x প্লাছ 5 এইটো এটা ৰৈখিক বহুপদ ইয়াত চোৱা xৰ ঘাত 1 আছে তেনেকৈ 3x প্লাছ 3 এইটো এটা ৰৈখিক বহুপদ হলা বুজি তেনেকৈ 2x প্লাছ 1 এইটো এটা ৰৈখিক বহুপদ ইয়াত xৰ হকটো 5 কনষ্টেন্ট নাম্বাৰ ধ্ৰুৱক ইয়াতে তোমাৰ কি হ'ব এনে এইটো চোৱা ইয়াতে আমি a ইকুৱেল পাম 2 b ইকুৱেল হ'ব 5 হলা বুজি গতিকে চলকৰ উচ্চতম ঘাত 1 হলে সেইটো হ'ব ৰৈখিক বহুপদ পালা বুজি ইয়াতে চোৱা এতিয়া চলকৰ উচ্চতম ঘাত ইয়াতে 1 আছে গতিকে অপচন এ এটো চলকৰ উচ্চতম ঘাত 2 আছে গতিকে এইটো নহয় অপচন এ পালা বুজি